AI এতিয়া যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। বিশেষকৈ এতিয়া দেখিব পোৱা গৈছে বহুতে AIত চাৰ্চ কৰি কিছুমান যিবিলাক নাজানা থাকে সেইবোৰ চায়। আপুনি কি ক'ব এইটো AI প্ৰযুক্তিৰ লগত? হয়, এতিয়া বৰ্তমানতো এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগে হয় আৰু এইটো বাঢ়িহে গৈ থাকিব। চ' মই ভাবোঁ যে এইটো যিহেতু এটা নতুন বস্তু আহিছে, আমি ইণ্টিগ্ৰেট কৰি থাকিব লাগিব। আপুনি জবত ইণ্টিগ্ৰেট কৰিব পাৰে, আপোনাৰ ষ্টাডিছত ইণ্টিগ্ৰেট কৰিব পাৰে। মই পাৰ্চনেলি ChatGPT ইউজ কৰিছিলোঁ বস্তুবোৰ বুজিবলৈ, ফেক্টছ উলিয়াবলৈ ইউজ কৰা নাই, বাট বস্তুখিনি বুজিবলৈ। কিবা এটা যদি টপিক বুজি নাপাওঁ, সেইটো ChatGPTক চিম্প্লিফাই কৰি দিবলৈ মই কৈ দিওঁ, সেইটো এটা ইউজ কৰোঁ। আৰু মই নিউজ পেপাৰখন ডিজিটেলি পঢ়িছিলোঁ। চ' তাতে যদি কিবা এটা টপিক পাওঁ, যদি নতুন কিবা এটা হেপেনিং হৈছে বাট মই তাৰ আগৰ কণ্টেক্সটো গম নাপাওঁ, চ' সেইটো মই কপি পেষ্ট কৰি কিনে ChatGPTক সুধি লওঁ। আৰু মেইনছৰ টাইমত নিউজ পেপাৰৰ এডিটৰিয়েলবোৰ বহুত ইম্পৰ্টেণ্ট হয়। চ' সেই নিউজ পেপাৰৰ এডিটৰিয়েলবোৰো মই অলপমান চিম্প্লিফাই কৰি কিনে, যদি কিবা তাতে যদি ডেটা পইণ্টছ বা কিবা আছে, সেইখিনি মই এক্সট্ৰেক্ট কৰিবলৈ ChatGPT ইউজ কৰিছিলোঁ। বহুতে কয় ChatGPTত কিছুমান ডাটা ভুলকৈও থাকে, সেইটো কাৰণে আপুনি কিবা ভেৰিফিকেশ্যন কৰেনে, নে ডাইৰেক্ট তাৰ পৰা চালেও সেইটো সঁচানে, ভুলকৈ থাকেনে? ChatGPTত যিহেতু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয়, ভুল হ'ব পাৰে। চ' মই ChatGPT অকল ডাটা উলিয়াবলৈ ইউজ কৰা নাছিলোঁ। যদি কিবা এটা আৰ্টিকেলত অলৰেডি সেই ডেটাটো প্ৰেজেণ্ট আছে, তেতিয়া মই সেইটো এক্সট্ৰেক্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এবাৰ ট্ৰাই কৰিছিলোঁ যে নিজে এবাৰ ভেৰিফাই কৰি লওঁ, গুগল বা তেনেকৈ অফিচিয়েল ৰিপৰ্ট চাই কিনে। সেইখিনিতো কৰিব লাগিব, কাৰণ যদি আপুনি এক্সামত ভুল ডেটা লিখি থৈ আহে, এইটো এক্সামিনাৰে এটা বেয়া ইম্প্ৰেশ্যন এটা পৰে।